সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। ওম শান্তি। আজিৰ মুৰলী 26 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, শিক্ষক বিদেশী, সেয়েহে স্মৃতিত থাকিবলৈ যত্ন কৰিব লাগে। স্মৰণ কৰোঁতে কৰোঁতে যেতিয়া পৰীক্ষা শেষ হ'ব তেতিয়া ঘৰলৈ গুচি যাবাগৈ। প্ৰশ্ন, সন্তানসকলে স্মৃতিত থাকিবলৈ যত্ন কৰিব লাগে, কোনটো কথাত কেতিয়াও প্ৰতাৰিত হ'ব নালাগে? উত্তৰ, আত্মাৰ সাক্ষাৎকাৰ হ'ল জিলমিল দেখিলা, ইয়াৰ পৰা কোনো লাভ নহয়। এনেকুৱা নহয় যে সাক্ষাৎকাৰৰ দ্বাৰা বা বাবাৰ দৃষ্টি পৰিলে পাপ মোচন হৈ যাব বা মুক্তি পোৱা যাব, নহয়। তেনেকৈ ভাবিলে আৰু বেছিকৈ প্ৰতাৰিত হৈ যাবা। স্মৃতিত থাকিবলৈ যত্ন কৰা, যত্ন কৰিলেহে কৰ্মতীত অৱস্থা প্ৰাপ্ত হ'ব। এনেকুৱা নহয় যে বাবাই দৃষ্টি দিলে তোমালোক পাৱন হৈ যাবা। যত্ন কৰিব লাগে। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1, সুদৰ্শন চক্ৰ ধাৰণ কৰি নিজৰ পাপ ভস্ম কৰিব লাগে। সাৱধান হোৱা যাতে কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো পাপ নহয়। কৰ্মতীত হ'বলৈ নিজে যত্ন কৰা। 2, সাক্ষাৎকাৰৰ আশা ৰাখিব নালাগে। সাক্ষাৎকাৰৰ দ্বাৰা মুক্তি পোৱা নাযায়, পাপ মোচন নহয়, সাক্ষাৎকাৰৰ পৰা লাভ নহয়। পিতা আৰু জ্ঞানক স্মৰণ কৰিলেহে মামৰ আঁতৰিব। বৰদান, চেহেৰাৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি অনুভৱ কৰোৱাটা সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। শ্লোগান, য'ত উৎসাহ উদ্দীপনা আৰু একমতৰ সংগঠন আছে ত'ত সফলতা সমাহিত হৈ আছে। ওম শান্তি।